আপোনালোক চাগে সকলোৱে গম পাইছে যে অহাকালি হৈছে 12/12 পৰ্টেল আৰু অহাকালি এটা খুব অস্পিচিয়াছ দিন হয়। চ' এই বছৰটোত আপোনালোকে 8/8 পৰ্টেল কৰিলে, আপোনালোকে 11/11 পৰ্টেল কৰিলে আৰু অহাকালি হ'ব এই বছৰটোৰ লাষ্ট পৰ্টেল। চ' সেই লাষ্ট পৰ্টেলটো উইচ মেনিফেষ্ট কৰিবলৈ আপোনালোকে আজিয়ে চিন্তা কৰি লওক যে আপোনালোকে অহাকালি 12টা কি উইচ লিখিব। চ' 12:12 আপোনালোকে উইচ লিখা আৰম্ভ কৰিব পাৰে, 12টা উইচ। ৰাতি আকৌ 12:12 ছেইম উইচ আপোনালোকে ৰিপিট কৰিব পাৰে। আৰু এটা সৰু আপোনালোকক মই মেনিফেষ্টেশ্যন টেকনিক দিওঁ। আপোনালোকে এখিলা ভাল ধুনীয়া তেজপাত এখিলা ল'ব আৰু তাত ৰঙা চিয়াহীৰে আপোনালোকে যিটো মষ্ট ইম্পৰ্টেণ্ট উইচ বুলি ভাবে সেই উইচটো হৈ গ'ল বুলি লিখি আপোনালোকে অকণমান সময় তেজপাতখিলা লৈ চকুকেইটা বন্ধ কৰি মেডিটেশ্যন কৰিব বা ভিজুৱেলাইজ কৰিব যে সেই উইচটো হৈ গ'ল। তাৰপিছত আপোনালোকে জ্বলাই সেইটো ফু মাৰি ইউনিভাৰ্ছত এৰি দিব। এতিয়া এই বছৰটো ইজ এ ৱাণ্ডাৰফুল টাইম, যিহেতু ডিচেম্বৰ মাহ, দিছ ইজ এ ৱাণ্ডাৰফুল টাইম টু ৰিলিজ all the blockages that is not working in your life. So আপোনালোকে just let go কৰিব everything that is not working. আপোনালোকৰ সেই বস্তুটো হ'ব পাৰে ফাইনেন্স, আপোনালোকৰ হ'ব পাৰে ৰিলেশ্যনশ্বিপ, আপোনালোকৰ হ'ব পাৰে হেল্থ ইছ্যুজ বা হোৱাট এভাৰ। জাষ্ট ক'ব যে মোৰ যি বস্তুৱে কাম কৰা নাই মই গোটেইখিনি বস্তু লেট গো কৰিছোঁ। চ' কৰি চাওকচোন এণ্ড ডোণ্ট ফৰগেট টু টেল মি যদি আপোনালোকৰ উইচবিলাক ফুলফিল হয়। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।